নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 21 মাৰ্চ 2019 চন আৰু অসমীয়া 6 চ'ত 1940 শক। বৃহস্পতিবাৰ, শুক্লপক্ষ, পূৰ্ণিমা তিথি। ইয়াৰ লগতে আপোনালোকলৈ পবিত্ৰ ফল্গোৎসৱৰ শুভকামনাও জ্ঞাপন কৰিছোঁ। পুৱা 7:15 পাছত কৃষ্ণপক্ষ আৰু প্ৰতিপদ তিথি হ'ব। উত্তৰ ফাল্গুনী নক্ষত্ৰ। আবেলি 2:08 পাছত হস্তা নক্ষত্ৰ হ'ব। গন্ধযোগ আৰু বৱকৰণ। পুৱা প্ৰায় 10 বজাৰ পাছত ধ্ৰুৱযোগ হ'ব। আজি জন্ম হোৱা জাতক জাতিকাৰ কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মানৱগণ, গৰুৰ অস্থি আৰু বায়ুযোগ। আবেলি 2:08 পাছত দেৱগণ আৰু মহিষৰ অস্থি হ'ব। আজি যদি আদ্যাৰিটো হয় তেতিয়া কান্তাযোগ হ'ব আৰু আবেলি 2:08 পাছত বেশ্যাযোগ হ'ব। আজি যাত্ৰা আদি যিকোনো শুভকৰ্মৰ বাবে অশুভ দিন। আজি খাদ্যত মাছ, মাংস আৰু কোমোৰা আদি সামিষ আহাৰ নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে ইয়াত বিবৃত কৰা ৰাশিফলসমূহ সাৰ্বজনীন। ইয়াত উল্লেখ কৰা ৰাশি অনুসৰি শুভফলসমূহ উপভোগ কৰক আৰু অশুভ ফলসমূহৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু আনন্দময় কৰি গঢ়ি তোলক। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপি ৰাখক যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ আৰু উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি আপোনাৰ স্বাস্থ্যভাৱ উন্নত থাকিব, যদিও অকস্মাত জীৱ-জন্তু, কীট-পতংগ বা যিকোনো আঘাতৰ পৰা সতৰ্ক থকা উচিত। পুৰণা ৰোগৰ পৰা আৰোগ্য লাভৰ যোগ আছে। ধৰ্মীয় কৰ্মত ব্যয় আৰু ব্যস্ততা, বাঞ্ছা সিদ্ধি। বিদ্যাৰ্থীৰ ধন লাভ কিন্তু ব্যাধিক্য যোগ। ৰিপু ভয়, বিদ্যাহানি আৰু শত্ৰু বৃদ্ধি যোগ। কৰ্মপ্ৰাৰ্থীৰ বন্ধু বৃদ্ধি, আৰ্থিক উন্নতি, হৃদৰোগ আৰু অবাবত অৰ্থহানি, কিন্তু সন্মান আৰু ক্ষমতা বৃদ্ধিৰ যোগো দেখা যায়। প্ৰেমত কমোন্নতি, সমস্যা সমাধান, ধন লাভ, কিন্তু গোপন শত্ৰু বৃদ্ধিৰ যোগ আছে। পাৰিবাৰিক পৰিৱেশত আৰোগ্যত আনন্দ লাভ, সন্তানৰ পৰা সুখ প্ৰাপ্তি, কমোন্নতি অব্যাহত থাকিব। শুভকৰ্মত ব্যস্ততা আৰু সম্পত্তি লাভ। ব্যৱসায়ত স্থবিৰতা, নানা কাৰণত অৰ্থহানি, বন্ধু বৃদ্ধি আৰু সুখ লাভ। কৰ্মচাৰীৰ ৰিপু ভয়, কৰ্ম পৰিৱৰ্তন আৰু সন্মান প্ৰাপ্তি। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 8 সংখ্যা অশুভ। বৃষ ৰাশি। আজি বৃষ ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ, যান-বাহন বা যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। নানা কাৰণত শাৰীৰিক কষ্ট বৃদ্ধি, বাঞ্ছিত সম্পদ লাভৰ যোগ আছে। অৰ্থহানি আৰু মন্দবুদ্ধি যোগ। বিদ্যাৰ্থীৰ পৰিৱেশ অনুন্নত, ৰোগ, দুখ, অৰ্থকষ্ট আৰু ভ্ৰমণ কষ্টৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ কোনো সংবাদত দুখ, ৰিপু ভয়, বাঞ্ছিত দ্ৰব্য লাভ, অৰ্থহানি আদি শুভাশুভ মিশ্ৰ ফল লাভ। প্ৰেমত কমোন্নতি থাকিলেও দুখো থাকিব। বিপৰীত পক্ষৰ দ্বাৰা ক্ষতিৰ যোগ আছে, অপব্যয় আদি। পাৰিবাৰিকত কোনো সংবাদত দুখ প্ৰাপ্তি, সন্তানৰ স্বাস্থ্যৰ চিন্তা, পাৰিবাৰিক পীড়া বৃদ্ধি আৰু সঞ্চিত অৰ্থব্যয়ৰ যোগ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, পৰিশ্ৰম বৃদ্ধি, বাঞ্ছিত সম্পদ লাভ, স্থান পৰিৱৰ্তন, চোৰ আদিৰ উপদ্ৰৱ বৃদ্ধিৰ যোগ। কৰ্মচাৰী কৰ্মহানি, ৰিপু ভয়, মানসিক ক্লেশ, যান-বাহন আৰু গৃহসুখ লাভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 9 সংখ্যা অশুভ। আজি মিথুন ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব। বিভিন্ন পৰিৱেশত অৰ্থ আদি নানা প্ৰাপ্তি। অশুভ সংবাদ লাভত দুখ আৰু ব্যাধিক্য যোগ। বিদ্যাৰ্থীৰ চকু আৰু উদৰ পীড়া, বিশ্বাস ভংগ, নানা ভয়, বিদ্যাৰ পৰিৱেশ গতানুগতিক। কৰ্মপ্ৰাৰ্থীৰ নানা বাধা, পীড়া বৃদ্ধি, বিলাস আৰু পুণ্যস্থান দৰ্শন, বাঞ্ছা সিদ্ধিৰ যোগ। প্ৰেমত মতবিৰোধ, ভ্ৰম আৰু ত্যাগ, দ্ৰব্য লাভ আদি শুভাশুভ মিশ্ৰ ফল লাভৰ যোগ আছে। পাৰিবাৰিকত সন্তানৰ সাফল্যত আনন্দ লাভ, জ্ঞান, যান-বাহন আৰু সুখ লাভ। ব্যৱসায়ত ধন বৃদ্ধি, পৰিশ্ৰম বৃদ্ধি, কিন্তু স্বাস্থ্যভাৱ অশুভ। নতুন আঁচনি
গ্ৰহণ। কৰ্মচাৰী শুভ দিন, বাঞ্ছা সিদ্ধি, নতুন কৰ্মলাভ আৰু বিজয়। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 9 সংখ্যা অশুভ। আজি কৰ্কট ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব, কিন্তু অস্ত্ৰ আৰু অগ্নিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়, ধন আৰু বন্ধু লাভৰ যোগ। বিদ্যাৰ্থীৰ বাঞ্ছিত ধন আৰু দ্ৰব্য লাভ, কিন্তু পৰিৱেশত নানা অশান্তি আৰু শত্ৰু বৃদ্ধিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ যিকোনো পৰিৱেশত আনন্দ লাভ, সফলতা, ধনাগম আৰু বন্ধু বৃদ্ধি। প্ৰেমত আনন্দ বৃদ্ধি, প্ৰিয় বন্ধুৰ সংগ লাভ, নতুন বন্ধু লাভৰ যোগো দেখা পোৱা যায়। পাৰিবাৰিকত বিভিন্নজনৰ পীড়া বৃদ্ধি, কিন্তু আত্মীয়ৰ সংগ লাভ, সন্তানৰ পৰা সুখ বৃদ্ধি, শুভ কৰ্ম। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, অধিক লাভ, কিন্তু নানা কাৰণত ব্যাধিক্য যোগ, ৰিপু ভয়। কৰ্মচাৰীৰ বিভিন্ন পৰিৱেশত আনন্দ বৃদ্ধি, বস্ত্ৰ আৰু ধনাগম। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 9 সংখ্যা অশুভ। সিংহ ৰাশি। আজি আপুনি যিকোনো আঘাতৰ পৰা সতৰ্কতা অৱলম্বন কৰা উচিত। পুণ্য কৰ্মত ব্যস্ততা, অৰ্থ ব্যয়, সম্পদ লাভ আৰু কাহ কফ আদি ৰোগ বৃদ্ধিৰ যোগ। বিদ্যাৰ্থীৰ বিদ্যাহানি, ধনমান হানি, পৰিৱেশত নানা বাধা বিঘিনি দেখা যায়। কৰ্মপ্ৰাৰ্থীৰ মানসিক উৎকৰ্ষ বৃদ্ধি, কিন্তু স্বাস্থ্য আৰু অভাৱত ধন হানিৰ যোগ, অকস্মাৎ আশাভংগ। প্ৰেমত মতবিৰোধ, স্বাস্থ্যহানি, বিপৰীত পক্ষৰ দ্বাৰা ক্ষতি তথা ব্যাধিক্য যোগ, দুখ বৃদ্ধি। পাৰিবাৰিকত সন্তানৰ বাবে চিন্তা বৃদ্ধি, কোনো কাৰণত ভাতৃস্থানীয় ব্যক্তিৰ লগত বিবাদ, সামাজিক কৰ্মত মানহানিৰ পৰা সতৰ্ক হোৱা উচিত। ব্যৱসায়ত সামান্য ক্ৰমোন্নতি থাকিব, কিন্তু সন্তুষ্টিৰ আশা কম, বিভিন্ন ক্ষেত্ৰত অৰ্থ ব্যয় অধিক। কৰ্মচাৰীৰ কৰ্মহানি, স্বাস্থ্যভাৱ দুৰ্বল আৰু সঞ্চিত অৰ্থ ব্যয়। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 5 সংখ্যা অশুভ। আজি কন্যা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব, কিন্তু পুৱাৰ সময়খিনি বিভিন্ন আঘাতৰ পৰা সতৰ্ক থাকক। অশুভ সংবাদ লাভ, বুদ্ধি আৰু অৰ্থহানি যোগ, কিন্তু হঠাৎ সৌভাগ্য বৃদ্ধিৰ যোগো দেখা পোৱা যায়। বিদ্যাৰ্থীৰ উদ্বেগ বৃদ্ধি, বন্ধু বিৰোধ, ধনহানি, কিন্তু ভোগ আৰু বাঞ্ছা সিদ্ধি। কৰ্মপ্ৰাৰ্থীৰ কৰ্ম আৰু পৰিশ্ৰম বৃদ্ধি, সৌভাগ্য লাভ আৰু বিজয়, কিন্তু পৰিৱেশত শত্ৰুৰ অশান্তি বৃদ্ধিৰ যোগো দেখা পোৱা যায়। প্ৰেমত দুশ্চিন্তা আৰু সন্দেহ, ধন লাভ আৰু ভ্ৰমণ যোগ, সুখ হানি আৰু ক্লেশ। পাৰিবাৰিকত স্বাস্থ্যৰ বাবে আৰু নানা কাৰণত ব্যাধিক্য যোগ, উত্তম খাদ্য গ্ৰহণ আৰু অকস্মাৎ কিবা প্ৰাপ্তিত আনন্দ থাকিব। ব্যৱসায় উন্নত, উপাৰ্জন বৃদ্ধি, লাভ বৃদ্ধি, বাঞ্ছিত দ্ৰব্য লাভ আৰু হঠাৎ কিবা অশুভ সংবাদ লাভৰ যোগ আছে। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তনত আনন্দ, কিন্তু ধন আৰু বিপৰীত পক্ষৰ দ্বাৰা নানা হানিৰ যোগ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 4 আৰু 3 সংখ্যা অশুভ। তুলা ৰাশি। আজি আপোনাৰ স্বাস্থ্যত নানা ব্যাধি তথা পুৰণা ৰোগ বৃদ্ধিৰ আশংকা দেখা যায়। কোনো সংবাদতো চিন্তা বৃদ্ধি, অৰ্থ আদি নানা লাভ, কিন্তু ব্যাধিক্য যোগ। বিদ্যাৰ্থীৰ ৰিপু ভয়, বিদ্যা আৰু অভাৱত ধন ক্ষয়, পৰিৱেশত ভয় বৃদ্ধি আদি অশুভ ফল লাভ। কৰ্মপ্ৰাৰ্থীৰ অৰ্থ লাভ, আৰোগ্য লাভ, সাহস বৃদ্ধি, কিন্তু আত্মীয়ৰ দ্বাৰা অশান্তি আৰু কৰ্মত জটিলতা বৃদ্ধিৰ যোগ। প্ৰেমত ধন ক্ষয়, নানা ক্লেশ, বিপৰীত পক্ষৰ দ্বাৰা ক্ষতিৰ যোগ, হলেও স্থান আৰু মানত বিশেষ আঘাত নপৰে। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, কিন্তু চোৰৰ দ্বাৰা কোনো মূল্যৱান দ্ৰব্যহানিৰ পৰা সতৰ্ক হওক, ব্যাধি আৰু সুখ লাভ। ব্যৱসায়তো চোৰৰ উপদ্ৰৱৰ আশংকা আছে, পৰিৱেশত জটিলতা বৃদ্ধি হলেও উপাৰ্জন বৃদ্ধিৰ যোগ। কৰ্মচাৰীৰ উন্নত দিন, কৰ্ম পৰিৱৰ্তন আৰু ৰাজহুৱা কৰ্মত যোগদানৰ যোগ আছে। আপোনাৰ আজিৰ শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা 8 আৰু 2 সংখ্যা অশুভ। বৃশ্চিক ৰাশি। আজি আপুনি অস্ত্ৰ, যান বাহন আদিৰ আঘাতৰ পৰা সতৰ্কতা লওক। ধৰ্মীয় ক্ষেত্ৰত ব্যস্ততা আৰু অৰ্থ ব্যয়, ধনাগম, বিজয় লাভ।
বিদ্যাৰ্থীৰ আৰোগ্য, বল শক্তি প্ৰদৰ্শনত সুখ্যাতি, গীত নৃত্য আদিতো সন্মান লাভ। কৰ্মপ্ৰাৰ্থীৰ অৰ্থহানি, ৰোগ বৃদ্ধি, দুশ্চিন্তা আৰু ব্যাধিক্য যোগ। প্ৰেমত বন্ধুৰ সংগ লাভ, সৌভাগ্য, সন্মান বৃদ্ধি, সুখ লাভ, আনন্দৰ দিন। পাৰিবাৰিক পৰিৱেশ গতানুগতিক, শুভ কৰ্মত অংশগ্ৰহণ, ধন লাভ আৰু পৰিশ্ৰম বৃদ্ধি। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি হলেও ব্যাধিক্য যোগ, নানা অশান্তি, সন্তানৰ পীড়া বৃদ্ধি, দৈহিক কষ্ট। কৰ্মচাৰীৰ কৰ্মহানি, সঞ্চিত অৰ্থহানি, স্বাস্থ্যভাৱ দুৰ্বল আৰু অৱসাদ বৃদ্ধিৰ যোগ, সৎ ব্যক্তিৰ সান্নিধ্য। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 7 সংখ্যা অশুভ। আজি ধনুৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব, সম্পদ লাভ, পুণ্যকৰ্মত ব্যস্ততা আৰু নানা কাৰণত অৰ্থ ব্যয়, ভ্ৰমণ যোগ, সাধু ব্যক্তিৰ সংগ লাভ। বিদ্যাৰ্থীৰ উন্নত দিন, সকলো ফালে কৃতকাৰ্যতা লাভ, বাঞ্ছা সিদ্ধি, কিন্তু আত্মীয়ৰ পীড়া বৃদ্ধিত দুখ। কৰ্মপ্ৰাৰ্থীৰ বিত্ত লাভ, স্থান লাভ, কিন্তু নানা কাৰণত দুখ বৃদ্ধি, অধিক পৰিশ্ৰম। প্ৰেমৰ পৰিৱেশ উন্নত, শত্ৰু নাশ, সন্মান লাভ, সৎ বন্ধুৰ সংগ লাভত আনন্দ, শুভ কৰ্ম। পাৰিবাৰিকত কাৰোবাৰ স্বাস্থ্যৰ বাবে চিন্তা, অগ্নিভয়, স্বজনৰ বিৰোধিতা আৰু বিত্তনাশ। ব্যৱসায়ত উপাৰ্জন আৰু লাভ বৃদ্ধি, পৰিশ্ৰম বৃদ্ধি হলেও আনন্দ অব্যাহত থাকিব, কিন্তু নানা কাৰণত অধিক অৰ্থক্ষয়। কৰ্মচাৰীৰ অকস্মাৎ ভাগ্যহানি যোগ, ৰোগ আৰু ব্যয় বৃদ্ধি, সফল ভ্ৰমণ আৰু ধন লাভ। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 9 সংখ্যা অশুভ। আজি মকৰ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য ভাল থাকিব, কিন্তু কোনো সংবাদ তথা প্ৰতিশ্ৰুতি ভংগৰ দুখো থাকিব, অৰ্থহানি আৰু কোনো বিশেষ সমস্যা সমাধানত আনন্দ পাব। বিদ্যাৰ্থীৰ জ্বৰ, কাহ আদিৰ আশংকা দেখা যায়, নানা কাৰণত আত্মীয়ৰ বিৰোধিতা আৰু বিশ্বাসভংগৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ পৰিৱেশ অনুন্নত, উদ্বেগ, দুখ আৰু ৰাজভয়, কিন্তু কোষ বৃদ্ধি আৰু সামাজিক কৰ্মত সন্মান লাভ। প্ৰেমত দুশ্চিন্তা, অবাবত ধন ক্ষয়, কিন্তু আশা বৃদ্ধিৰ যোগো আছে, শুভাশুভ মিশ্ৰ ফল লাভ। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, যদিও অৰ্থচিন্তা বৃদ্ধি, ঋণ লাভৰ যোগ আছে, সমস্যা সমাধানৰ যোগো দেখা যায়। ব্যৱসায়ত সন্তানৰ পীড়া বৃদ্ধি, উপাৰ্জন আৰু লাভ বৃদ্ধি, পৰিৱেশত ব্যস্ততা থাকিব। কৰ্মচাৰীৰ গতানুগতিক, পৰিশ্ৰম থাকিব, কিন্তু পৰিৱেশত সুখ কম থাকিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 4 সংখ্যা অশুভ। কুম্ভ ৰাশি, আজি আপোনাৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ আশংকা দেখা যায়, নানা কাৰণত ধন ক্ষয়, অকস্মাৎ শৰীৰত আঘাতপ্ৰাপ্তিৰ যোগো দেখা যায়, চকুৰ ৰোগ আৰু নানা ভয়। বিদ্যাৰ্থীৰ শুভ দিন, বিদ্যাহানি, বিলাস আৰু বাঞ্ছিত দ্ৰব্য লাভত আনন্দ বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ বিশেষ পৰিৱৰ্তন দেখা নাযায়, আমোদ প্ৰমোদ, বিলাস আৰু প্ৰেমত পৰিৱেশত শুভাশুভ মিশ্ৰ ফল লাভ, বন্ধুৰ সংগ লাভ, কিন্তু দুখ আৰু হতাশাও বিদ্যমান। পাৰিবাৰিকত সফলতা, সম্পদ আৰু সৌভাগ্য লাভৰ যোগ আছে, যদিও নানা কাৰণত ব্যাধিক্য যোগো বিদ্যমান, কাৰোবাৰ স্বাস্থ্যৰ বাবেও চিন্তা বৃদ্ধি। ব্যৱসায়ত ধন আৰু সুখ হানি, কিন্তু উপাৰ্জন বৃদ্ধি আৰু সম্পদ লাভ, কাৰোবাৰ দ্বাৰা প্ৰবঞ্চিত হোৱাৰ সম্ভাৱনাও অধিক। কৰ্মচাৰীৰ পৰিৱেশ অনুন্নত, কৰ্ম পৰিৱৰ্তন আৰু আশাভংগ, ভোগবিলাসত ব্যাধিক্য যোগ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 1 সংখ্যা অশুভ। মীন ৰাশি, আজি আপুনি অস্ত্ৰ, যান বাহন বা যিকোনো আঘাতৰ পৰা সতৰ্কতা অৱলম্বন কৰা উচিত। সম্পত্তি লাভ, ধৰ্মীয় কৰ্ম আৰু বাঞ্ছা সিদ্ধিৰ যোগ আছে, ভ্ৰমণ যোগ, অধিক ধন ক্ষয়। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত উন্নতি অব্যাহত থাকিব, দ্ৰব্য আৰু সন্মান লাভ, সাধু ব্যক্তিৰ আশীৰ্বাদ প্ৰাপ্তিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যভাৱ অশুভ, বন্ধুৰ লগত মতানৈক্য, ধন হানি আৰু ভ্ৰমণ যোগ। প্ৰেমত বাঞ্ছা সিদ্ধি, বন্ধুৰ সংগ লাভ, ধৈৰ্য বৃদ্ধি। দ্ৰব্য, স্থান আৰু সন্মান প্ৰাপ্তিত আনন্দ থাকিব। পাৰিবাৰিকত সম্পত্তি লাভত আশা পূৰণ, ধৰ্মীয় কৰ্মত ব্যস্ততা, ধনাগম,
কিন্তু কাৰোবাৰ লগত বিবাদৰ বাবে অকস্মাত পৰিৱেশ অৱনমিত হ'ব পাৰে। ব্যৱসায়ত পৰিশ্ৰম বৃদ্ধি, উপাৰ্জনত সফলতা, কিন্তু চোৰ, দস্যু বা যিকোনো দুৰ্ঘটনাৰ পৰা সাৱধানতা অৱলম্বন কৰক। কৰ্মচাৰীৰ স্বাস্থ্যভাৱ অশুভ, অৱসাদ বৃদ্ধি, নানা কাৰণত ব্যাধিক্য যোগ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 8 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালোঁ। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 9 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ল'লোঁ 6 পোৱা যায়। এতিয়া 9 আৰু 6 সংখ্যা দুটা যোগ কৰিলে 6 সংখ্যাটো পুনৰ পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহা কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।